মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে 2500কৈ টকা পাব মাহে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো এইখিনি ক্ষেত্ৰত কোনসকলে পাব কেনেকুৱা কি হ'ব প্ৰক্ৰিয়া কেতিয়া পৰা হ'ব অনলাইন কি সকলোখিনি কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে জানাবলৈ গৈ আছো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰো তো ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু এইখিনি ক্ষেত্ৰত আপোনালোকেতো গমেই পাইছে তো সেইখিনিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে কিমান ধনৰ পৰিমাণ হ'ব সেইখিনি উল্লেখ কৰিছে বাকি আপোনালোকে গম পাইছে কথাটো হ'ল কি এতিয়া যিসকলে ডিগ্ৰী পাছ কৰি আছে ডিগ্ৰী পাছ কৰাৰ পাছত এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে তো কি হয় তেতিয়া তেওঁলোকে সেইখিনি ঘৰত পইচাৰ পৰা আদি কৰি তেওঁলোকে ইণ্টাৰভিউ ক্ষেত্ৰত ক'ৰবাত যাবলগীয়া হ'লে এতিয়া ধৰি লওক শিৱসাগৰ গুৱাহাটী যাব লাগে তো ভালমানখিনি খৰচ হোৱাৰ কথা আহি পৰে তো সেইবাবে এখন আঁচনি ৰূপায়ণ কৰিছে যে যাৰ জৰিয়তে সেই ডিগ্ৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে সেইখিনি খৰচ অকণমান হ'লেও সকাহ পায় কাৰণ কেলৈ ঘৰত দিয়াৰ লগে লগে ঘৰত খুজিবলৈ বেয়া পায় বা সেইখিনি যোগাৰ কৰাটো সম্ভৱো নহয় ইমান কম সময়ৰ ভিতৰত তো তেনেকুৱা ধৰণৰ উদ্দেশ্য কৰিয়ে এইখন আঁচনি ৰূপায়ণ কৰা হৈছে যাতে তেওঁলোকৰ নিজৰ সুবিধা হয় পঢ়া কিবা এটা খৰচ পাতি হ'লেও ইত্যাদি তো সেইবাবে সেইখিনি দিয়া হ'ব এটা কথাটো হ'ব কি 24-25 বৰ্ষত যিসকলে ডিগ্ৰী পাছ কৰি আছে তেওঁলোকক দিয়া হ'ব সেইখিনি আগন্তুক সময়ত আপডেটসমূহ আহি থাকিব তো বহুতে কৈ আছিলে যে কোনসকলক দিব তো কাৰণ কেলৈ এতিয়া যদি ডিগ্ৰী পাছ কৰা বুলি ক'লে এটা নিৰ্দিষ্ট সময়সীমা থাকিব লাগিব কাৰণ কেলৈ গোটেই বহুতকেতো দি দিব নোৱাৰে এনেকুৱা ধৰণৰ এটা বাজেট আছে বাজেট থাকে বাজেট অনুসৰি দিব পাৰিব তো 2024-25 বৰ্ষৰ সামৰি লোৱা হ'ব ডিগ্ৰী পাছ কৰাসকলক তো দেখা যাওক আগন্তুক এই যি প্ৰক্ৰিয়া অনলাইন প্ৰক্ৰিয়া আপোনালোকৰ অক্টোবৰৰ পৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া হোৱা নাই এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু বাকী আপোনালোকে যদি এই টকাটো একেলগে লওঁ বুলি ক'লেও তেনেকুৱা ধৰণৰ এটা সুবিধা হ'ব সেইখিনি আগন্তুক সময়ত গম পাব অফিচিয়েলি কোনো ধৰণৰ এতিয়া ধৰি লওক আপোনালোকে কেতিয়া কেনেদৰে কি প্ৰক্ৰিয়াৰ মাজেৰে হ'ব এইখিনি কথা কোৱা নাই অনলাইনটো আপোনালোকৰ অক্টোবৰৰ পৰাই হ'ব আৰু ডিগ্ৰী পাছ কৰাসকলৰ বাবে ভাল খবৰেই হ'ব কাৰণ কেলৈ এতিয়া চাওক ইণ্টাৰভিউ এটা দিবলৈ মই ক'লোৱেই কিমানখিনি টকাৰ প্ৰয়োজন প্ৰথমৰ পৰা যদি আমি আৰম্ভণিৰ পৰা চাওঁ কিমানখিনি আমাক অৰ্থৰ প্ৰয়োজন কাৰণ কেলৈ এজন ডিগ্ৰী পাছ কৰা ল'ৰা বা ছোৱালীয়ে ছাত্ৰ বা ছাত্ৰীয়ে ঘৰত খুজিবলৈ অকণমান লাজ অনুভৱ হয় কাৰণ কেলৈ এতিয়াতো ইমানখিনি খৰচ কৰি ঘৰৰ মানুহে এইবিলাক আমাক পঢ়াইছে মা দেউতাই তো এইখিনি আৰু তো তেনেকুৱা ধৰণৰ কথা নহয় তো সেই অনুসৰি মূল উদ্দেশ্যটো হৈছে সেইখিনি যাতে তেওঁলোকৰ চাকৰিৰ কাৰণে হওক অন্যান্য যিকোনো ধৰণৰ সমস্যাৰ বাবে হওক সমাধানৰ বাবে এইখিনি টকাটো দিয়া হ'ব তো আগন্তুক সময়ত ভাল খবৰসমূহ ওলাব আপোনালোকক জনাম কেনেদৰে কি অনলাইন প্ৰক্ৰিয়াৰ মাজেৰে কেনেদৰে হয় অক্টোবৰৰ পৰা আৰম্ভ হ'ব সো এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ এতিয়া এইখিনি প্ৰক্ৰিয়া হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়